এনুৱেল এক্সাম চলি আছে তোমালোকে জানা যে আগৰ কুৱেশ্যন পেপাৰ বা বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক কমন পৰে সো সেয়েহে এইখন এখন কুৱেশ্যন পেপাৰ হয় এই বছৰ হয় 2025ৰ সো এই কুৱেশ্যন পেপাৰখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ সো যিসকল ছাত্ৰ ছাত্ৰী বেলেগ ডিষ্ট্ৰিক্টৰ হয় সকলো ছাত্ৰ ছাত্ৰীয়ে লাষ্টলৈকে ভিডিঅ'টো চাবা ইয়াৰ পৰা ভালেখিনি কমন কিন্তু পৰিব সো জেনেৰেল মেথমেটিক্স ক্লাছ 8ৰ আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কৈছে যে বহুত কুৱেশ্যনে তেওঁলোকক কমন পৰিছে কিছুমান এ টু জেড কমন পৰিছে সো সেয়েহে চাই যোৱাটো একো অসুবিধা নহয় কাৰণ এনেকুৱা প্ৰশ্ন আহিবই সো লাষ্টলৈকে চাবা ছাত্ৰ ছাত্ৰীসকল আগতে কোৱাৰ দৰে যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ আমাৰ এটা অনলাইন ক্লাছ কৰা হৈছে য'ত মান্থলি 99 টকা তোমালোকে মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ পঢ়িব পাৰিবা তোমালোকে আৰু কষ্ট কৰিব নালাগে আৰু 12 দিনৰ মূৰে মূৰে পইচাৰ কাৰণে হাবাথুৰি খাব নালাগে 99 টকাতে তোমালোকে সম্পূৰ্ণ নোটছ পাবা নোটছো কিনিব প্ৰয়োজন নাই ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল আপোনালোকে নিৰ্ভৰযোগ্য হিচাপে ল'ব পৰা আমি আগৰ পৰাই ক্লাছবিলাক কৰি থাকোঁ এইবাৰ 6ৰ পৰা 10 লৈকে কৰা হৈছে সো 9ৰ কাৰণে ভালদৰে পঢ়িবৰ কাৰণে তোমালোকে ল'ব পাৰিবা গতিকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰা তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখন তাতে মই QR কোড এটা দি দিম তাতে পেমেন্টটো কৰিলে তোমালোকে জয়েন হ'ব পাৰিবা বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে জয়েন হ'ল যিমান পাৰা সোনকালে হোৱা কাৰণ চিটৰ কথা আছে কাৰণ চিট অভাৰ হৈ গ'লে তোমালোকে ল'ব নোৱাৰিব পাৰা গতিকে সোনকালে এডমিশ্যনটো লৈ লোৱা 1 নম্বৰ প্ৰশ্নটো আছে এটা বস্তু প্ৰকৃত মূল্য 300 টকা 10% ৰেহাই দিলে তুমি বস্তুটো কিমান দামত কিনিব পাৰিবা ইয়াত চোৱা 100 টকা 10% 10 200 টকাৰ 20 300 টকাৰ 30 গতিকে 300ৰ পৰা 30 টকা বাদ দিলে তোমালোকে কিমান পাবা 270 পাবা ডাইৰেক্ট এনসাৰ ওলাই আছে কোনো ফৰ্মুলা নহকে নেক্সট লাভৰ শতাংশ তোমালোকে জানা বেচা দাম আৰু কিনা দাম অৰ্থাৎ লাভ ডিভাইড বাই কিনা দাম ইনটু 100% এইটো হ'ব ইয়াৰ ফৰ্মুলা ঠিক আছে আমি এনেকুৱাকে পাইছো লাভ পাইছো তলত কি আছে কিনা দাম ইনটু 100 একে কথাই বেচাৰ পৰা কিনা দাম মাইনাস কৰি লাভে পাওঁ এইটো হৈছে ইয়াতৰ ফৰ্মুলা 2 নম্বৰটো 3 নম্বৰটো জিএসটি সম্পৰ্কে তলৰ কোনটো শুদ্ধ জিএসটি হৈছে এবিধ প্ৰত্যক্ষ কৰ নেক্সট হল জিএসটি দুই প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক ইয়াত যে আমি শুদ্ধ উত্তৰ চাওঁ ইয়াৰে এটো সিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে যিমানখিনি চাইছো আমি শুদ্ধ উত্তৰ সিটো পাইছো নেক্সট হৈছে তলৰ কোনটো অইলাৰৰ সূত্ৰ য'ত f তলৰ সংখ্যা v চুকৰ সংখ্যা ই কাষৰ সংখ্যা আমি যদি চাওঁ তেতিয়া হলে এইটো হ'ব শুদ্ধ উত্তৰ দিটো সোৱা এনে কৰি থাকে f plus v minus e equal to 2 হিচাপে তোমালোকে কিতাপত পাইছা সোৱা আমি যদি f plus v লিখো এফালে 2 থাকিল এই e টো এফালে আনিলে কি হ'ব প্লাস e হ'ব গতিকে আমি এইটো ফৰ্মুলা পাও এনসাৰটো হ'ব d2 নেক্সট হৈছে এটা শংকুৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান 1 হ'ব নেক্সট হল x1 20 y1 25 x2 12 x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে কোনটো হ'ব x1 কিমান বুলি কৈছে 20 বুলি কৈছে x1 20 y1 কিমান 25 তাৰ পিছত কি কৈছে x2 12 বুলি কৈছে আৰু y2 কিমান বুলি কৈছে y2 আমি উলিয়াব লাগে এটো হল প্ৰত্যক্ষকৰ সূত্ৰটো হয়নে এটা তোমালোকে সোৱা 25ক যদি 5 ৰে কৰা কেইবাৰ 5 5 গুণ 25 20ক যদি 4 ৰে 5 ৰে কৰা 4 বাৰ 4 5 গুণ 20 এটা তোমালোকে এটা কি কৰিবা এই y আৰু 2 অৰ্থাৎ y স্কয়াৰ 2y স্কয়াৰ হল আৰু এফালে কি 5 আৰু 5 বাৰ 60 হল সো ইয়াত 4 দে 4 এটো 4y স্কয়াৰ y স্কয়াৰ প্লাস 4 হ'ব ইয়াত চোৱা 4y স্কয়াৰ 60 পালো ওতে y2 লাগে y স্কয়াৰ নহয় দে y2 ইকুয়াল টু 60ক যদি আমি এই 4 টো দি ইয়াত ডিভাইড কৰো কিমান পাম 15 পাম গতে आंसर কিমান হ'ব 15 হ'ব কোনটো হ'ব ইয়াত এটো হ'ব শুদ্ধ উত্তৰ নিশ্চয় গম পালা তোমালোকে आंसर টো কোনটো হ'ব 15 টো হ'ব নেক্সট হল 7 নম্বৰ হৈছে x আৰু y পৰোক্ষ সমানুপাতত থাকে তলৰ কোনটো উক্তি শুদ্ধ ইয়াত যদি আমি চাও x আৰু প্ৰত্যক্ষ হলে আমি x বাঢ়িলে y বাঢ়ে কিন্তু ইয়াত পৰোক্ষ বুলি কৈছে x বাঢ়িলে y কমে আৰু এটো ইয়াত মিলিব গতিকে আমি যদি চাও সিটো হ'ব শুদ্ধ উত্তৰ 10 জন মানুহক এটা গাত খান্দিবলৈ 6 ঘণ্টা লাগে কিমান জন মানুহে 12 ঘণ্টাত গাতটো খান্দিব 10 জন মানুহক কিমান ঘণ্টা লাগে 12 ঘণ্টা লাগে হয় না 10 জন মানুহক 6 ঘণ্টা লাগে
তাৰ পিছত কি কৈছে 12 জন মানুহক 12 ঘন্টাত কিমান হ'ব গতে 12 ঘন্টাত কিমান হ'ব আমি ইয়াত আমি ধৰি লৈছো আমি x2 বুলি ধৰি লৈছো ঠিক আছে এটা তোমালোকে ক্ৰস কৰা ইয়াৰ পৰা ইয়ালৈকে তোমালোকে এইটো কৰা 12 দি 10ক কৰিলে 120 হ'ব আৰু x2 দি 6ক কৰিলে 6x2 হ'ব হয়নে এটা তোমালোকে এটা কাম কৰা x2 ৰুট এইটো 2 হ'ব x2 স্কয়াৰ নহয় x2 এই 6 টো ইয়াত কি হ'ব 120 হৰণ কৰা 6 দি কিমান হ'ব 6 2 গুণ 12 শূন্য থাকিল অৰ্থাৎ 20 হ'ব অৰ্থাৎ যেটো আমাক কি উলিয়াব দিছে 12 ঘন্টাত কিমান জন খানিব 20 হ'ব ইয়াত কৰাৰ অসুবিধা হৈছে আমি বৰ্ডত কৰিব পাৰিলে ভাল কিন্তু বৰ্ডত কৰি থাকিলে দেৰি হ'ব যে এই কাৰণে মই বৰ্ডত আৰু কৰি দিয়া নাই নেক্সট এটো কিমান হ'ব এটো তোমালোকে চোৱা ডাইৰেক্ট কৰি দিবা 5 দুগুণ কিমান 10 হ'ব গতে মাইনাস আছে না গতে -10 হ'ব আৰু এটো -11 আছে -11 হ'ব দ্বিতীয় হ'ব শুদ্ধ উত্তৰ নেক্সট হল 2 টু দি পাৱাৰ 2 ডিভাইড বাই 5 টু দি পাৱাৰ -3 গতে এই মাইনাসটো প্লাস কৰিবৰ কাৰণে আমি কি কৰিব লাগে ওপৰত 5 লিখা তলত কি লিখা 2 লিখা আৰু 3 টো আছে নাই 3 টো ইয়াত 3 কৰি দিয়া এটা 5 তিনিটা পূৰণ কৰিলে কিমান পাবা 125 পাবা 5 25 25 125 আৰু 2 তিনিটা পূৰণ কৰিলে 2 দুগুণ 4 7 দুগুণ 8 হ'ব গতিকে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট সৰি 11 নম্বৰ প্ৰশ্নটো তলৰ স্তম্ভ দুটাৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা হনক কি হ'ব হনকৰ শীৰ্ষবিন্দু কেইটা থাকে 8টা থাকে গোলকৰ নাথাকে শীৰ্ষবিন্দু শংকুৰ এটা থাকে গতিকে ইয়া যদি চাও তেতিয়া হলে কোনটো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ কাৰণ 1b তাৰ পিছত 2c 3a হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ নেক্সট নাম্বাৰটো আছে 12 নম্বৰটো 5n divided by 3 equal to 30 হ'ব গতিকে তোমালোকে কি কৰা এই 3 টো ইয়াৰ লগত পূৰণ কৰা কিমান হ'ব 90 হ'ব 5n কিমান পালা 5n equal to 90 পালা এতিয়া n equal to কিমান হ'ব 5 টো পূৰণ হৈ আছে 90 ক 5 ৰে ডিভাইড কৰা কিমান হ'ব 5 গুণ 5 5 8 4 থাকিল 5 8 গুণ 8 গুণ 40 গতিকে কোনটো হ'ব 18 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হনকৰ আয়তন l into b into h তোমালোকে জানা এইটো সুগাৰ আয়তন আছিল 2 পাই r স্কয়াৰ h আছিল পাই r স্কয়াৰ h আছিল কিন্তু ইয়াত পাই r স্কয়াৰ টো h দিয়া নাই গতে p টো সত্য q টো অসত্য এটা নেক্সট চোৱা 10 to the power -3 মানে কিমান 10 to the power -3 মানে হৈছে এইটো হ'ব ইয়াৰ এনসাৰটো এইটো মাইনাস আছে না গতে মাইনাস বুলি ক'লে 10 to the power 3 মানে ওপৰ আগৰ ফালে আহিব ঠিক আছে ইয়াত চোৱা 10 to the power -3 বুলি কওঁতে ইয়াত কি হ'ব আগলৈকে আহিব দশমিকটো গতে এইবিলাক পঢ়াইছো মই তোমালোকক ক্ৰাপেকৰ সংখ্যা এইটো তোমালোকে চাবাছো এইটো মই কি ধৰিব পৰা নাই তোমালোকে চাবাছো এইটো কি লিখিছে নেক্সট হল 16 নম্বৰ প্ৰশ্নটো হৈছে 5x - 5 4x + 7 তোমালোকে 5x + 4x কিমান হ'ব 3 4 গুণ 12 অৰ্থাৎ 4x স্কয়াৰ হ'ব তাৰ পিছত 5x এ 7ক কৰা কিমান হ'ব 3 7 গুণ 21 হ'ব x আছে 21x হ'ব তাৰ পিছত মাইনাস এ 5 দি এবাৰ 4 কৰা 5 4 গুণ 20 -20x হ'ব এবাৰ আকৌ 5 দি আকৌ কৰা 7 কৰা 5 7 গুণ 35 হ'ব -35 হ'ব এটা কি হল 12x স্কয়াৰ থাকিল 21 ৰ পৰা কিমান আছে 21 ৰ পৰা 20 গলে কিমান হ'ব -x হ'ব আৰু এফালে -35 হ'ব কোনটো শুদ্ধ মাইনাস মানে এটো প্লাস হ'ব প্লাস আছে না প্লাস হ'ব এটো গতি আমি সি টো হ'ব শুদ্ধ উত্তৰ ইয়া 21 টা x ৰ পৰা 20 টা x গলে এটা x থাকিব নেক্সট ওয়ান a স্কয়াৰ আৰু a কিউবৰ গসাউ হৈছে a স্কয়াৰ বুলি কওঁতে এ চোৱা a স্কয়াৰ মানে a দুটা আৰু a কিউব মানে a তিনিটা গতে গসাউ মানে যেটো দুইটাৰে কমন দুইটাতে দুটা a আছে নাই গতে a স্কয়াৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হল কাখৰ চিত্ৰ আচ্ছাদিত অংশৰ কালি উলিওৱা ইয়াত আচ্ছাদিত অংশ কালি তোমালোকে চাবাচোন মই এটো কিমান আছে এটো যেটো আয়ত হয় এটো 7 দিয়া আছে ঠিক আছে আয়তৰ দ্বাৰা দিছে এটো তোমালোকে চাবাচোন ইয়াত এটো মানে এনসাৰটো মই এটো আয়ত হলে এটো 7 হ'ব না লাগিছিল কি হ'ব মই ভালদৰে চিনি পোৱা নাই তোমালোকে চাবাচোন নেক্সট হল 19 নম্বৰ প্ৰশ্ন তলৰ কোনটো অভেদ অশুদ্ধ a + b হোল স্কয়াৰ মানে a স্কয়াৰ + twice ab + b স্কয়াৰ টো শুদ্ধ হয় a - b হোল স্কয়াৰ মানে a স্কয়াৰ - twice ab + b স্কয়াৰ টো শুদ্ধ
a plus b a minus b মানে হৈছে a square minus b square হ'ব লাগিছিল গতিকে c টো হ'ব শুদ্ধ মানে ভুলটো খুদিছে গতিকে c টো হ'ব ইয়াৰ ভুল অৰ্থাৎ শুদ্ধ আমাৰ এনসাৰটো মানে শুদ্ধ 20 নম্বৰ প্ৰশ্নটো ভালদৰে ইয়াত ষ্টুডেণ্টে দিছিল ভালদৰে পোৱা নাই প্ৰশ্নটো সো তোমালোকে এটো চাবা আৰু চাবা মানে মই চেষ্টা কৰিম বাৰু ভালদৰে ষ্টুডেণ্টক খুদি কেনে প্ৰশ্নখন তোমালোক শেয়াৰ কৰিবৰ কাৰণে নেক্সট হল গ্ৰুপ বি নম্বৰ প্ৰশ্ন গ্ৰুপ বি আছাটো বাকিখিনি আৰু কৰি নাথাকো ভিডিওটো বহুত দীঘলীয়া হ'ব মই জাস্ট প্ৰশ্নখিনি পঢ়াই দিছো তোমালোকে চাবা নিশ্চয় জানাই তোমালোকে আৰু 9 ৰ পৰা এনেকুৱা যাতে নহয় তোমালোকৰ যে পৰীক্ষাৰ আগলৈ পঢ়িব থাকিব আমি 9 ত যিমান পাৰো আমি কোৰ্স সোনকালে শেষ কৰিম তোমালোক ভাল এটা মাৰ্কস দিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰছাত্ৰীসকল যেটো তোমালোকে 99 টকাত পঢ়িব পাৰা যত মাহিলি 400 500 তোমালোকৰ ৰেহাই হয় যত তোমালোকে হৰত পঢ়িব পাৰিবা যত তোমালোকে কষ্ট কৰিব নালাগে তেনেকুৱা এটা সুবিধা কিন্তু তোমালোকে লোৱাটো ভাল সময়ৰ লগত মিল হোৱাকে কাৰণ আমি শিক্ষাটো লাভ কৰাটো ডাঙৰ কথা কত পঢ়িছো ডাঙৰ কথা না আমি বুজি পাইছো নে নাই বা আমি পঢ়িছো নে নাই আমি লাভ হৈছে নে নাই গতে সেই কাৰণে বহু ছাত্ৰছাত্ৰীয়ে টিউচনটো পুৰা যায় কিন্তু বছৰৰ মূৰত যায় শেষত যায় একে হয় ৰিজাল্ট একে হয় গতিকে ছাত্ৰছাত্ৰীসকল আমাৰ লগত লৈ চাওক যদি ভাল পাই দুমাহ লৈ চাওক তাৰ পিছত ভাল নাপালে বাৰু কথা নাই কিন্তু ভাল পাবই আমি যিমান পাৰো চেষ্টা কৰি আছো ষ্টুডেণ্টক সহায় কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে 21 নম্বৰ প্ৰশ্নটো আছে এটা বলৰ দাম 150 টকা যদি দোকানীজনে 10% লোকসানত বেচে তেন্তে বলটো কিমান টকাত বেচিলে 22 নম্বৰ 200 টকাৰ মূল্যৰ এখন 175 কিতাপ এখন 175ত বেচিলে খুচুৰা হাৰ নিৰ্ণয় কৰা এটো কি আছিল বা খুচুৰা বিক্ৰী চাগে এটো 200 টকাৰ মূল্যৰ কিতাপ 175 টকাত বিক্ৰীলে এটো মানে স্পষ্ট হোৱা নাই কিছুমান তোমালোক চাবাছো বাৰু কি লিখিছে নেক্সট হৈছে খৰল কৰা তোমালোকে ইয়াত খৰল কৰা দিয়া আছে বাকিখিনি বাৰু চিনি পাবাই তোমালোকে ষ্টুডেণ্ট এটা কিবা লিখাৰ কাৰণে ষ্টুডেণ্টে হেৰি কৰি দিছে এটা বহুফলকৰ কাষ আৰু শীৰ্ষবিন্দুৰ সংখ্যা ক্ৰমে 12 আৰু 6 হলে তলৰ সংখ্যা নিৰ্ণয় কৰা এটা ৰম্বছৰ কৰ্ণদলে দিশ 10 সেমি আৰু 14 সেমি ৰম্বাসটো কালি উলিওৱা সৰল কৰা দিয়া আছে তাৰ পিছত 26 নম্বৰ 27 নম্বৰটো তোমালে দিয়া আছে মাধুৰ্যই সাইকেলে 10 মিনিট 1 কিলোমিটাৰ বাট অতিক্ৰম কৰিব পাৰে হে একে গতিৰে 1 ঘণ্টা 20 মিনিটত কিমান বাট যাব গখাও উলিওৱা দিয়া আছে এলা নিশ্চয় পৰীক্ষা 04 আৰু 50 বিন্দুকেইটা ভুজ আৰু কুটি নিৰ্ণয় কৰা একেবাৰে সহজ হয় এইবিলাক যদি এক্সৰ মান উলিয়াব দিছে নেক্সট বিভাজ্য কৰা 30 নম্বৰ প্ৰশ্নটো তাৰ পিছত 31 নম্বৰ প্ৰশ্নটো আছে বছৰি 10% হাৰত প্ৰতি ছমাহৰ মূৰে মিশ্ৰ সুদ হিচাপে 1000 টকা এক বছৰৰ মিশ্ৰ সুদ কিমান হ'ব নিৰ্ণয় কৰা দেখুৱা যে এইটা দিয়া আছে তোমালোকৰ সভা পূৰণ ফল উলিয়াব দিছে 34 নম্বৰ অইলাৰ সূত্ৰটো প্ৰমাণ কৰিব দিছে হনকৰ ক্ষেত্ৰত বিয়োগ কৰা আছে 3 নম্বৰ কে আছে মুখ খোলা দৈৰ চুঙা এটাৰ ভূমি ব্যাসাৰ্ধ 14 সেমি আৰু উচ্চতা 30 সেমি হলে চুঙাটোৰ বক্ৰবিষ্ট কালি উলিওৱা 36 নম্বৰ 37 নম্বৰ মেৰিয়া ঘণ্টাত 4.5 মিটাৰ দৌৰাব পাৰে আৰু গ্ৰুপতিয়া 9 মিনিটত 600 মিটাৰ দৌৰিব পাৰে ঘণ্টাত কোনে বেছি দৌৰিব পাৰে উৎপাদক বিশ্লেষণ কৰা আছে তাৰ পিছত 39 নম্বৰ এ আৰু বি মান উলিওৱা তাৰ পিছত নেক্সট হল অনুপাতৰ পৰা প্ৰশ্ন আহিছে 41 নম্বৰ 4 কিলোমিটাৰ দীঘল মথাউৰিৰ এটা 42 দিনত 120 জন মানুহে বান্ধিব পাৰে সেই মথাউৰিটো 30 দিনত সম্পূৰ্ণ কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব 42 নম্বৰ হৰণফল নিৰ্ণয় কৰিব দিছে 43 নম্বৰ আয়তীয় হনকত 6 সেমি বাহুৰ কিমানটা হনক ভৰাব পাৰে এই মাপটো দিয়া আছে ইয়াত লেখ কাগজত 26 আৰু 53 বিন্দু দুটা বহুৱা এই বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখাডাল x আৰু y অক্ষত ছেদ বিন্দু স্থানাংক নিৰ্ণয় কৰা তলৰ তালিকাবোৰ মূলধন আৰু সৰল সুতৰ পৰিমাণ নিৰ্ণয় কৰা তথ্যখিনি দেখিবলৈ লেখ ব্যৱহাৰ কৰা ছাত্ৰছাত্ৰীসকল এইমাত্ৰ মই কৈ দিলো এছআই এডুকেশ্যন হৰতে অধ্যয়ন অনলাইন টিউচন সময়ৰ কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 ৰ পৰা 10 লৈকে এই সুবিধা যোগাযোগ কৰক 9394628219 এডমিশন হৈ আছে ক্লাছ 1 এপ্ৰিলৰ পৰা আৰম্ভই হ'ব মাত্ৰ
2 মাহত 198 টকা, 3 মাহত 290 টকা, 4 মাহত 370 টকা, 5 মাহত 6 মাহত 499 টকা আৰু এবছৰত 999 টকা। ছাত্ৰ-ছাত্ৰীসকল যদি ভাল